মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ 13 নম্বৰ পাঠ মেৰা নয়া বচপন। এই কবিতাটিৰ কবিত্ৰী হল সুভদ্ৰা কুমাৰী চৌহান। কবিতাটিত কৈছে, বাৰ বাৰ আতি হে মুঝকো মধুৰ ইয়াত বচপন তেৰি। যে কবিয়ে কৈছে যে ল'ৰালি কালৰ মধুৰ শৈশৱৰ বিষয়ে বাৰে বাৰে মনত আহে। গয়া লে গয়া তু জীৱন, জীৱন কি সবচে মস্ত খুশি মেৰি। গলা লৈ গলা জীৱনৰ আটাইতকৈ আনন্দৰ সুখ মোৰ। চিন্তা ৰহিত খেলনা খানা অ ফিৰনা ভি স্বচ্ছন্দ। কি কৈছে? চিন্তাৰ পৰা মুক্ত, খেল ধেমালি খোৱা বোৱা মুক্ত, নিৰ্ভয়ে ঘূৰি ফুৰা সেই সময়। कैसे भूला जा सकता है बचपन का अतुलित आनंद। যে কেনেকৈ পাহৰিব পাৰো শিশুকালৰ সেই অতুলনীয় আনন্দ। रोना और मसल जाना भी क्या आनंद दिखलाते थे। কি কৈছে? কন্দা আৰু জেদ কৰাত কেনেকুৱা যে আনন্দ আছিল, সেই আনন্দবোৰ দেখা গৈছিল। बड़े बड़े मोती से आंसू जयमाला पहनाते थे। যে ডাঙৰ ডাঙৰ বাৰে বাৰে মতি সে আঁসু ডাঙৰ ডাঙৰ মুকুতাৰ নিচিনা চকুলোৱে জয়মালা অৰ্থাৎ বিজয়ৰ মালা পিন্ধাইছিল। मैं रोई माँ काम सरकार आई मुझको उठा लिया। মই কান্দো মাকে কাম এৰি আহি কি কৰে? আই মুঝকো উঠা লিয়া, মোক উঠাই লয়। जार पोसकर चुम चुम कर গিলে গালো কো শুখা দিয়া। মাকে কি কৰিছিলে? जार पोसकर चुम चुम कर মানে চাফ চিকুণ কৰি গালে মুখে চুকমা দি মই যে কান্দিছিলো সেই কান্দা পানীবোৰ শুকাই দিছিল। आजा बचपन एक बार फिर दे दे अपनी निर्मल शांति। কবিত্ৰীয়ে কৈছে, आजा আহি যোৱা শৈশৱ, পুনৰ এবাৰ আহা, দে দি আপনি নিৰ্মল শান্তি, দি দিয়া নিজৰ সেই নিৰ্মূল নিৰ্ভেজাল শান্তি। ব্যাকুল ব্যথা মিটানে वाली अपनी प्राकृत विश्रांति। ব্যাকুল বেদনা আঁতৰোৱা, ব্যাকুল ব্যথা মিটানে वाली, ব্যাকুল ব্যথা বেদনা আঁতৰোৱা अपनी प्राकृत विश्रांति। সেইটোৱেই নিজৰ প্ৰকৃত শান্তি বিৰাম। বলিসি মধুৰ সৰলতা, সেই নিষ্পাপ মধুৰ সৰলতা। প্যাৰা জীৱন নিষ্পাপ, সেই মৰমৰ নিষ্পাপ জীৱন। क्या फिर आकर मिटा सकेगा तू मेरी मन का संताप। পুনৰ উভতি আহি নোহোৱা কৰিবলৈ মোৰ পাৰিবানে মনৰ সন্তাপ। তাৰপিছত কৈছে, मैं बचपन को बुला रही थी, মই শৈশৱক মাতি আছিলো। বল উঠি বিটিয়া মেৰি, মোৰ কন্যাজনীয়ে চিঙুৰি উঠিল। নন্দন বনশী ফুল উঠি, নন্দন বনৰ দৰে ফুলি উঠিল। यह छोटी सी कुटिया मेरी, মোৰ এই সৰু পজাটো। माओ कहकर बुला रही थी, মাও বুলি মোক মাতি আছিল। मिट्टी खाकर आई थी, মাটি খাই আহিছিল। कुछ मुँह में कुछ लिया हाथ में, मुझे खिलाने आई थी। কিছু মুখত লৈ কিছু হাতত লৈ মোক খুৱাবলৈ আহিছিল। मैंने पूछा ये क्या लाई, बोल उठी माँ खाओ। মই সুধিছিলো এইটো কি লৈ আহিছা? তাই কৈ উঠিল, মা খোৱা।
हुआ प्रफुल्लित हृदय खुशी से मैंने कहा तुम ही खाओ। आनंदत प्रफुल्लित হৈছিল मोर हृदय আৰু মই কৈছিলো तुमिए खुआ। पाया मैंने बचपन फिर से बचपन बेटी बन आया। पालो मैं शৈশৱ पुনৰ पालो। শৈশৱ কন্যা ৰূপলৈ আহিল। उसकी मंजिल मूर्ति देखकर मुझ में नव जीवन आया। যে তাইৰ আনন্দ মূৰ্তি দেখি মোৰ কি হল নৱজীৱন ফিৰি আহিল। मैं भी उसके साथ खेलती खाती हूँ तुतलाती हूँ। মই কি কৰিছিলো ময়ো তাইৰ লগত খেলিছো খাইছো ঠুনুক ঠনাক মাতেৰে খেলিছো কথা পাতিছো। मिलकर उसके साथ संग मैं भी बच्ची बन जाती हूँ। ময়ো তাইৰ লগত কি কৰিছো নিজে মিলি গৈ ময়ো এটি শিশুৰ দৰেই ৰূপ লৈছো। जिसे खोजती थी बरसों से अब जाकर उसको पाया। যাক মই কেইবা বছৰ ধৰি বিচাৰিছিলো এতিয়া তাকে গৈ পালো। भाग गया था मुझे सरकार अब बचपन से फिर आया। কি কৰিছিলে মোক এৰি আঁতৰি গৈছিলে আকৌ সেই শৈশৱ মই পুনৰ ঘূৰাই পালো।